আমি ইতিমধ্যে আগৰ ক্লাছত আইন অমান্য আন্দোলনৰ বিষয়ে পঢ়িছিলো। আইন অমান্য আন্দোলনৰ গান্ধীজীয়ে কি কৰিছিল লৰ্ড আৰউইনলৈ 11টা দাবী সম্মিলিত এখন পত্ৰ প্ৰেৰণ কৰিছিলে। তাৰ পিছৰখিনি আমি আৰম্ভ কৰিব খুজিছো। সেই দাবী পত্ৰৰ পৰিপ্ৰেক্ষিততে 1931 চনত কি হৈছিল গান্ধী আৰউইন চুক্তি এখন স্বাক্ষৰিত হৈছিল। আহাচোন আমি তাৰ মাজলৈ সোমাই যাওঁ। গান্ধী আৰউইন চুক্তি 1931 চন। 1931 চনৰ 5 মাৰ্চ তাৰিখে ভাৰতৰ ভাইসৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন বুজাবুজিৰ চুক্তি সম্পন্ন হৈছিল। এই চুক্তিৰ শৰ্ত অনুসৰি চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে অসংগৃহীত জৰিমনা মাফ কৰা আৰু তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। কি হৈছিলে গান্ধী আৰউইন চুক্তি 1931 চনৰ শৰ্ত অনুসৰি আগতে যে আমি পাইছিলো ৰাওলাট আইন অনুসৰি বিনা বিচাৰে বন্দীসকলক বিচাৰ নোহোৱাকৈ বন্দী কৰি ৰাখিব পাৰিব বুলি যেটো কথা আছিলে, সেই দোষী সাব্যস্ত নোহোৱা বন্দীসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল গান্ধী আৰউইন চুক্তি অনুসৰি। আৰু জৰিমনাও যিবিলাক লোকৰ পৰা জৰিমনা ইতিমধ্যে সংগ্ৰহ কৰিব পৰা নাছিল বা দিব পৰা নাছিল তেনেকুৱা মানুহৰ জৰিমনাও মাফ কৰি দিয়াৰ ক্ষেত্ৰত তেওঁলোক সন্মত হৈছিল। আৰু অধিগ্ৰহণ কৰা যিবিলাক মাটি আছিল সেই মাটি যদি সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা যিবোৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিছিলে বা লৈ লৈছিলে সেই মাটি যদি তেওঁলোকে তৃতীয় পক্ষৰ ওচৰত বিক্ৰী কৰা নাই তেতিয়াহলে সেই মাটি ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল গান্ধী আৰউইন চুক্তি 1931 চনৰ চুক্তিমতে। তাৰোপৰি চৰকাৰে কি কৰিছিলে সাগৰৰ পাৰৰ যিবিলাক গাঁও আছিলে সেই গাঁওবাসীক প্ৰয়োজনীয় নিমখখিনি তৈয়াৰ কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে শান্তিপূৰ্ণ আৰু অহিংস ধৰ্মঘট কৰাৰো অনুমতি দিছিলে। আমি পাইছিলো গান্ধীজীয়ে কেনেকৈ দাণ্ডিলৈ 78 জন অনুগামী লৈ পদব্ৰজে খোজকাঢ়ি গৈ লুন আইন ভংগ কৰি নিমখ তৈয়াৰ কৰিছিলে। এতিয়া গান্ধী আৰউইন চুক্তিৰ শৰ্ত অনুসৰি সাগৰৰ পাৰৰ ওচৰ চুবুৰীয়া যিবিলাক গাঁও আছিল তেওঁলোকৰ কাৰণে প্ৰয়োজন হোৱা নিমখ তৈয়াৰ কৰাৰ অনুমতি দিবলৈ মান্তি হৈছে ব্ৰিটিছ চৰকাৰ। তাৰপিছত কি হৈছে আৰু অহিংস পথেৰে তেওঁলোকক ধৰ্মঘট কৰাৰো অনুমতি দিছে। আৰু কি হল কংগ্ৰেছেও চৰ্তানুসাৰে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে আৰু পৰৱৰ্তী ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰিছে। প্ৰথমখন ঘূৰণীয়া মেজমেলত কংগ্ৰেছে অংশগ্ৰহণ কৰা নাছিল কিয়নো সাইমন কমিছনত এজনো ভাৰতীয় সদস্য নাছিল। গতিকে তেওঁলোকে আইন অমান্য আন্দোলনত ব্যস্ত আছিল আৰু প্ৰথম ঘূৰণীয়া মেজমেল তেওঁলোকে কি কৰিছিল বৰ্জন কৰিছিল। এতিয়া চৰকাৰে যিহেতু কিছুমান নমনীয় হৈছে কিছুমান ক্ষেত্ৰত সেই কাৰণে দ্বিতীয় ঘূৰণীয়া মেজমেল 1931 চনত তেওঁলোকে যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হৈছিল আৰু মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ পৰা ইয়াত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল। 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে দৰকাৰী কথা কোনে যোগদান কৰিছে একমাত্ৰ কংগ্ৰেছৰ হৈ মহাত্মা গান্ধীয়ে যোগদান কৰিছে। প্ৰথমখন ঘূৰণীয়া মেজমেলত কিয় যোগদান কৰা নাই কাৰণ সাইমন কমিছনত এজনো ভাৰতীয় সদস্য নাই। গতিকে এই কথাবোৰ তোমালোকে মন কৰি যাবা। সংযুক্ত অথবা পৃথক নিৰ্বাচন মণ্ডলী তৈয়াৰ কৰা অথবা বিভিন্ন সম্প্ৰদায়ৰ মাজত আসন সংৰক্ষণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মেজমেলখন সফল নহল। দ্বিতীয় ঘূৰণীয়া মেজমেললৈ গান্ধীজীয়ে গৈ তাত অংশগ্ৰহণ কৰিছে, আলোচনা কৰিছে আৰু তাত ব্ৰিটিছ চৰকাৰে লোৱা কিছুমান সিদ্ধান্ত তেখেতৰ মনঃপুত নহল বা কংগ্ৰেছৰ বাবে গ্ৰহণযোগ্য নহল। সেই কাৰণে তেওঁলোকে এই দ্বিতীয় ঘূৰণীয়া মেজমেলখন কি হল সফল হল বুলি ক'ব নোৱাৰি, এখন অসফল হল আৰু গান্ধীজীয়ে হতাশ মনেৰে ভাৰতলৈ ঘূৰি আহিল। তাৰপিছত আকৌ গান্ধীজীয়ে আইন অমান্য আন্দোলন পুনৰ আৰম্ভ কৰা হল 1932 চনত।
1931 চনত আইন অমান্য আন্দোলন পুনৰ আৰম্ভ হয় আন্দোলন আৰম্ভ হোৱাৰ আগতে গান্ধীজীৰ লগত তদানীন্তন কংগ্ৰেছ সভাপতি বল্লভ ভাই পেটেলক গ্ৰেপ্তাৰ কৰি চৰকাৰে কংগ্ৰেছৰ কাৰ্যালয়ও বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰে কংগ্ৰেছ ব্ৰিটিছ চৰকাৰ এতিয়া অলপ কঠোৰ হৈছে বেছি আন্দোলন দমন কৰিবলৈ তেওঁলোক অলপ কঠোৰ হোৱা আমি দেখিবলৈ পাইছো লৌহ মানৱ বুলি যাক কোৱা হয় চৰ্দাৰ বল্লভ ভাই পেটেল তেখেত কংগ্ৰেছৰ সভাপতি আছিল সেই সময়ত আৰু তেখেতক কি কৰিলে গ্ৰেপ্তাৰ কৰিলে আৰু কংগ্ৰেছৰ যিবোৰ কাৰ্যালয় আছিল অফিচ আছিল সেইবিলাক ব্ৰিটিছ চৰকাৰে বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰিলে গণ সমাৱেশবোৰক চেডেলি ভেডেলি কৰিবলৈ ঠায়ে ঠায়ে লাঠি চালনা কৰা হৈছিল আৰু তেওঁলোকে যিবিলাক মিটিং হৈছিল মানুহবিলাক গোট খোৱা সমাৱেশ হৈছিল গণ সমাৱেশবোৰক ব্ৰিটিছ চৰকাৰে কি কৰিবলৈ ধৰিলে লাঠি চালনা কৰি আঁতৰাই পঠাবলৈ তেওঁলোকে আৰম্ভ কৰিলে বেত্ৰাঘাত মানে সেই লাঠি চালনাৰ যি কোব সেই কোব জনসাধাৰণৰ বাবে এটা সাধাৰণ শাস্তিত পৰিণত হৈছিল কাৰণ এনেকুৱা সমাৱেশলৈ যোৱা সকলো মানুহে বেত্ৰাঘাত পাব লগা হৈছিল লাঠিৰ কোব খাব লগা হৈছিল তাৰ পৰা শিশু মহিলা কোনো হাৰি যাব পৰা নাছিল শিশু মহিলাও অত্যাচাৰৰ পৰা হাৰি যোৱা নাছিল সংবাদ মাধ্যমৰ ক্ষমতা সম্পূৰ্ণ কৰ্তন কৰা হৈছিল আমি জানো জনমত গঠনৰ এটা অভিধাৰণা হৈছে কি হৈছে জনমত গঠনৰ এটা উপায় হৈছে সংবাদ মাধ্যম সেই সময়ত ৰেডিঅ' বা দূৰদৰ্শনৰ প্ৰভাৱ ইমান নাছিল সভা সমিতি বিদ্যালয় বা সংবাদ মাধ্যমে একমাত্ৰ জনমত গঠনৰ অভিকৰণসমূহৰ ভিতৰত মানে প্ৰাধান্য লাভ কৰা উৎস আছিলে সেই কাৰণে সংবাদ মাধ্যমৰ যোগেদি বা বাতৰি কাকতৰ যোগেদি যিবিলাক লিখনি পঢ়ি মানুহবিলাক আন্দোলনমুখী হোৱাৰ কাৰণে তেওঁলোকে কি কৰিছিল সংবাদ মাধ্যমৰ ওপৰত কিছুমান কৰ্তৃত্ব দেখুৱাইছিল আৰু সকলো বাতৰি প্ৰচাৰৰ পৰা তেওঁলোকক বিৰত কৰা হৈছিল আৰু সংবাদ মাধ্যমৰ স্বাধীনতা কৰ্তন কৰা হৈছিল জাতীয়তাবাদী সাহিত্য কবিতা গল্প উপন্যাস আদিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল যিবোৰ লিখনি পঢ়িলে জনসাধাৰণ উত্তেজিত হ'ব ব্ৰিটিছৰ বিৰোধিতা কৰিব তেনেকুৱা ধৰণৰ লিখনি সংবাদ মাধ্যমবিলাকত প্ৰকাশ কৰিবলৈ তেওঁলোকে বাধা আৰোপ জাৰি কৰিছিল বা নিষেধাজ্ঞা জাৰি কৰিছিল তথাপিও কিন্তু আন্দোলন থমকি ৰোৱা নাছিল কিন্তু কি হৈছিল ইমান দিন আন্দোলন কৰি কৰি মানুহবিলাকৰ ৰাজনৈতিক উদ্যম কমি আহিছিল মনত হতাশাৰ সৃষ্টি হৈছিল সফল নোহোৱাৰ কাৰণে অহিংস পদ্ধতিৰে আন্দোলন কৰি তেওঁলোকে যিহেতু ইমান দিন দীঘলীয়াকৈ কৰিছে তথাপি সফল হোৱা নাই 10-12 বছৰ পাৰ হৈ গৈছে নহয় জানো 1920 চনৰ পৰা এতিয়া আমি পাইছো 32 চন তেওঁলোকৰ মনত হতাশা আহিছে আৰু তেওঁলোকৰ ৰাজনৈতিক উদ্যম কমি আহিছে আৰু 1933 চনৰ মে মাহত এই আন্দোলন সম্পূৰ্ণৰূপে স্তিমিত হৈ পৰিছিল এনেই সেগা চুৰুকাকৈহে চলি আছিল বুলি ক'ব পাৰি আৰু 1938 চনৰ মে মাহত কি কৰা হৈছিল এই আন্দোলন প্ৰত্যাহাৰ কৰা হৈছিল 1938 চনৰ মে মাহত মনত ৰাখিবা আইন অমান্য আন্দোলনে ভাৰতীয় জনমানসত কিন্তু ৰাজনৈতিক সচেতনতা জগাই তুলিছিল আৰু একে সময়তে আন্দোলনৰ সময়ছোৱাটো ব্ৰিটিছ চৰকাৰে কৰা নিষ্ঠুৰ আচৰণৰ দ্বাৰা গোটেই বিশ্ববাসীৰ সন্মুখত তেওঁলোকৰ নগ্ন ৰূপটো দাঙি ধৰি ব্ৰিটিছ জাতিৰ সন্মান লাঘৱ কৰিছিল হয় আইন অমান্য আন্দোলনৰ সময়ত ভাৰতীয়সকলৰ মনত ৰাজনৈতিক সচেতনতা বৃদ্ধি পাইছিল আৰু গোটেই পৃথিৱীৰ ওচৰত বিশ্ববাসীৰ ওচৰত কি হৈছিল ব্ৰিটিছ সকলৰ যি নিষ্ঠুৰ আচৰণ বেত্ৰাঘাতেই হওক বা আমাৰ নেতাসকলক কৰা অত্যাচাৰ বিলাকৰ কথা বিশ্ববাসীৰ কৰা অত্যাচাৰবোৰে বিশ্ববাসীৰ সন্মুখত ব্ৰিটিছ সকলৰ সন্মান লাঘৱ কৰিছিল তেওঁলোকৰ নগ্ন ৰূপটো দাঙি ধৰিছিল বুলি আমি ক'ব পাৰো তাৰ পিছতে এটা ডাঙৰ ঘটনা হৈছে 1932 চনত যিটোক আমি সাম্প্ৰদায়িক বটুৱাৰা মানে ভাগ বটৰুৱা বুলি কোৱা হয় সাম্প্ৰদায়িক বটুৱাৰা 1932 আইন অমান্য আন্দোলনৰ অস্থিৰ সময়ছোৱাত যেতিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী
ৰামছে মেকডনাল্ডে 1932 চনত সাম্প্ৰদায়িক বটোৱাৰাৰ কথা ঘোষণা কৰিছিল। ব্ৰিটিছসকলৰ বিভাজন আৰু শাসন নীতিয়ে এক নতুন ৰূপ লাভ কৰিলে। বিভাজন আৰু শাসন নীতি কি? ডিভাইড এণ্ড ৰুল। আমাৰ ভাৰতবৰ্ষ বিভিন্ন জাতি উপজাতিৰ সংমিশ্ৰণত গঠিত, বিচিত্ৰতাৰ মাজত একতা থকা এটা জাতি, নহয় জানো? ইয়াত মই তোমালোকক বেলেগ কথাৰ পটভূমিটো এই কথাখিনি কৈছো যে ভাৰতৰ মানুহে একেটা ভাষা নকয়। গোটেই ভাৰতত বিভিন্ন ৰাজ্যৰ মানুহবিলাকে বেলেগ বেলেগ ভাষা কথিত ভাষা হিচাপে ব্যৱহাৰ কৰে। একেখন দেশৰ মানুহে বেলেগ বেলেগ ধৰ্ম দ্বাৰা পৰিচালিত হয়। বিভিন্ন ধৰ্মৰ মাজেৰে তেওঁলোকে ভগৱানক পূজা কৰে। সাজপাৰৰ ক্ষেত্ৰতো তেওঁলোকে বেলেগ বেলেগ পৰিধান কৰে। আমি অসমীয়া মানুহবিলাকে মেখেলা চাদৰ পিন্ধো, পশ্চিম বংগৰ মানুহে শাড়ী পিন্ধে, ভাৰতৰ আন প্ৰদেশৰ মানুহেও শাড়ী পিন্ধিলেও সেই শাড়ী পিন্ধাৰ যিটো ধৰণ সেইটোও বেলেগ। ৰাজস্থানত শাড়ীখন বেলেগ ধৰণে পিন্ধে, কেৰালাত বেলেগ ধৰণে পিন্ধে। সেই কথাবোৰ মই তোমালোকক আগতেও কৈছো যে আমাৰ ভাৰতবৰ্ষখনত ভিন্নতাৰ মাজত একতা, বিভিন্নতাৰ মাজত একতাৰ যিটো নীতি আছে সেই নীতিটোক যাতে ভাঙি ব্ৰিটিছে কেনেকৈ একতা ভংগ কৰি ভাগ ভাগ কৰি শাসন কৰিব পাৰে সেইটো তেওঁলোকে সদায় চল চাই থাকিছিল। আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডনাল্ডে 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা বুলি এটা ঘোষণা কৰিলে। আৰু ব্ৰিটিছসকলৰ যিটো মনোভাৱ বিভাজন আৰু শাসন, এইটোৱে এটা নতুন মান্যতা বা নতুন ৰূপ লাভ কৰিলে। তাহাঁতৰ সেইটোত সফল হল বুলি আমি ক'ব পাৰো। শিখ, খ্ৰীষ্টান, মুছলমানৰ দৰে সংখ্যালঘু সম্প্ৰদায়ক পৃথক নিৰ্বাচন মণ্ডল প্ৰদান কৰাৰ উপৰিও অন্যান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘু হিচাপে চিহ্নিত কৰা হৈছিল। তেওঁলোকে কি কৰিছিল? সংখ্যালঘু এটা শ্ৰেণীৰ জন্ম দিয়াত সফল হৈছিল, যাৰ ফল আজিও ভাৰতবৰ্ষই ভুগি থাকিব লগা হৈছে। সেই সকলকো কি কৰা হৈছিল? পৃথক নিৰ্বাচন মণ্ডল প্ৰদান কৰি অন্য হিন্দুসকলৰ পৰা পৃথক কৰা হৈছিল। আমাৰ দেশত কম সংখ্যক যি ধৰ্মৰ মানুহ আছিল তেওঁলোকক লৈ কি কৰা হৈছিল? নিৰ্বাচন মণ্ডল একোটা একোটা গঠন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। আৰু কিছুমান পিছপৰা শ্ৰেণীকো সংখ্যালঘু হিচাপে চিহ্নিত কৰি তেওঁলোককো কিছুমান বিশেষ সুবিধা দিয়াৰ পক্ষপাতিতা কৰিছিল ব্ৰিটিছ চৰকাৰে। সেই সকলকো কি কৰা হৈছিল? পৃথক নিৰ্বাচন মণ্ডল প্ৰদান কৰি অন্য হিন্দুসকলৰ পৰা তেওঁলোকক পৃথক কৰা হৈছিল। এই ঘোষণাৰ বিৰোধিতা কৰি সেই সময়ত কাৰাগাৰত থকা মহাত্মা গান্ধীয়ে কি কৰিছিল? আমৰণ অনশন আৰম্ভ কৰিছিল। সাম্প্ৰদায়িক বটোৱাৰা 1932 এটা ভয়ংকৰ ঘটনা বুলি আমি ক'ব পাৰো, যিটোৰ ফল আজিও আমি কি কৰি আছো? ভুগি থাকিব লগা হৈছে। আৰু ব্ৰিটিছ সফল হৈছে কিহত? ডিভাইড এণ্ড ৰুল, যে ভাগ ভাগ কৰা, ভাৰতৰ একতা বিনষ্ট কৰা আৰু তেওঁলোকে শাসন কৰা নীতিত সফল হৈছে বুলি আমি ক'ব পাৰো। ইতিমধ্যে কি হৈছিল? গান্ধীজীয়ে পুনে চুক্তি, মহাৰাষ্ট্ৰত আছে এখন ঠাই যাৰ নাম পুনে, নামটো শুনিছা তোমালোকে? 1932 চনত পুনে চুক্তিৰ জৰিয়তে অন্য হিন্দুৰ লগত দলিত সকলকো যুটীয়া নিৰ্বাচন মণ্ডলত অন্তৰ্ভুক্ত কৰাত সফল হৈছিল। পুনে চুক্তিৰ দ্বাৰা ব্ৰিটিছসকলে বাটোৱাৰা নীতিক সংশোধন কৰিবলৈ সন্মত হৈছিল। গান্ধীজীয়ে অস্পৃশ্যতা বিৰোধী আন্দোলনৰ লগত সম্পূৰ্ণৰূপে যুক্ত হৈ পৰিছিল আৰু ইয়াৰ দ্বাৰা হৰিজন সেৱক সংঘ প্ৰতিষ্ঠা হৈছিল। গান্ধীজীয়ে অস্পৃশ্যতা বিৰোধী আন্দোলন বুলি যে কোৱা হৈছে, অস্পৃশ্যতা মানে কি বাৰু তোমালোকে জানানে? কোনোবাই ক'ব পাৰিবা নেকি মোক? অস্পৃশ্যতা মানে কি? কোনোবা ছোৱালীয়ে যদি ক'ব বুজি পাইছা অস্পৃশ্যতা শব্দটো, কোনোবাই মোক ক'ব পাৰিলে কোৱাচোন, আনমিউট কৰি অডিঅ'টো। অস্পৃশ্যতা মানে কি? পাৰিবা? ময়ে কৈছো বাৰু, সেই সময়ত কিছুমান মানুহক কি কৰা হৈছিল?
অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আমাৰ সমাজৰ কিছুমান মানুহ এতিয়া কি কৰা হৈছিল তেওঁলোকক মানুহে আঁতৰাই ৰাখিছিল আমাৰ লগত একেলগে তেওঁলোকৰ সকলো কাম কৰিবলৈ দিয়া হোৱা নাছিল আৰু এই অস্পৃশ্যতাৰ বিৰোধী কোনে কৰিছিল গান্ধীজীয়ে কৰিছিল আৰু তেওঁ কি কৰিছিল অস্পৃশ্যতা বিৰোধী আন্দোলনৰ লগত তেওঁ সম্পূৰ্ণভাৱে যুক্ত হৈ পৰিছিল আৰু শেষত তেওঁ কি হৈছিল হৰিজন সেৱক সংঘ প্ৰতিষ্ঠা কৰিছিল তাৰ পিছত কি হৈছিল কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন 1937 পৰা 1939 1935 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰি ব্ৰিটিছ চৰকাৰে ভাৰতত প্ৰাদেশিক স্বায়ত্তশাসন প্ৰদান কৰে নিৰ্বাচনৰ ফল অনুসৰি পঞ্জাব হিন্দু প্ৰদেশ আৰু বংগদেশৰ বাহিৰে মুঠ 11খন প্ৰদেশৰ 8খনতে কংগ্ৰেছে চৰকাৰ গঠন কৰে ঔপনিবেশিক ৰাষ্ট্ৰৰ বিকল্প হিচাপে ভাৰতত কংগ্ৰেছ দলৰ সন্মান অধিক বৃদ্ধি হৈ পৰে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা নাই ব্ৰিটিছৰ অধীনতে আছে কিন্তু 1935 চনত যিখন আইন ভাৰত চৰকাৰ আইন আছিল সেই আইনৰ ওপৰত ভিত্তি কৰিয়েই কি কৰা হৈছিল ভাৰতৰ প্ৰদেশবিলাকক স্বায়ত্তশাসন প্ৰদান কৰা হৈছিল নিৰ্বাচন হৈছিল আৰু নিৰ্বাচনৰ ফল অনুসৰি পঞ্জাব হিন্দু প্ৰদেশ আৰু বংগদেশৰ বাহিৰে এই তিনিখন ঠাইৰ বাহিৰে মুঠ 11খন প্ৰদেশৰ ভাৰতবৰ্ষত 11খন প্ৰদেশৰ 8খনতে কংগ্ৰেছে কি কৰিছিল চৰকাৰ গঠন কৰিছিল আৰু ঔপনিবেশিক ৰাষ্ট্ৰৰ বিকল্প হিচাপে ভাৰতত কংগ্ৰেছ দলৰ সন্মান অধিক বৃদ্ধি হৈ পৰিছিল ঔপনিবেশিক ৰাষ্ট্ৰ বুলি কিয় কোৱা হৈছে যেহেতু ভাৰতবৰ্ষত তেতিয়া ব্ৰিটিছৰ অধীনত উপনিবেশিক ব্ৰিটিছ বিলাকে আমাৰ দেশত উপনিবেশ পাতিবলৈহে আহিছিলে ব্যৱসায় বাণিজ্য কৰিবলৈ আহি উপনিবেশ পাতিছিলে সেই শব্দটোৰ পৰা আহিছে ঔপনিবেশিক ৰাষ্ট্ৰৰ কথাটো আৰু 1937 পৰা 35 চনত ভাৰত চৰকাৰ আইন অনুসৰি কি হৈছিল ব্ৰিটিছ চৰকাৰে ভাৰতত প্ৰাদেশিক স্বায়ত্তশাসন প্ৰদান কৰিছিল তাৰ পিছত 1939 চনত কংগ্ৰেছ চৰকাৰৰ পদত্যাগ দ্বিতীয় মহাযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে জাৰ্মানীৰ বিপক্ষে ভাৰতকো যুদ্ধত অংশগ্ৰহণ কৰা বুলি ঘোষণা কৰে কংগ্ৰেছে দাবী কৰিলে যে যেহেতু ভাৰতৰ জনসাধাৰণৰ সন্মতি অবিহনে যুদ্ধ ঘোষণা কৰা হৈছে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত নোহোৱালৈকে এই যুদ্ধৰ লগত যুক্ত হ'ব নোৱাৰিব সেই মৰ্মে কংগ্ৰেছৰ সকলোবোৰ মন্ত্ৰী সভাই 1939 চনৰ 1 নৱেম্বৰত পদত্যাগ কৰে এতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ কথা আহিছে আমি 1919 চনৰ প্ৰথম বিশ্বযুদ্ধৰ কথা পঢ়িছিলো এতিয়া পৃথিৱীত দ্বিতীয় মহাযুদ্ধ আৰম্ভ হোৱাৰ সন্ধিক্ষণত কি হৈছিল কি কৰা হৈছিল জাৰ্মানীৰ বিপক্ষে ভাৰতকো যুদ্ধত অংশগ্ৰহণ কৰা বুলি ব্ৰিটিছ চৰকাৰে যেতিয়া ঘোষণা কৰিলে তেতিয়া কংগ্ৰেছে দাবী কৰিলে যে যেহেতু ভাৰতৰ জনসাধাৰণৰ অনুমতি লোৱা নাই সন্মতি নোলোৱাকৈয়ে যুদ্ধ ঘোষণা কৰা হৈছে গতিকে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত নোহোৱালৈকে এই যুদ্ধৰ লগত তেওঁলোক যুক্ত হ'ব নোৱাৰিব আৰু সেই কাৰণে কংগ্ৰেছৰ সকলোবোৰ মন্ত্ৰী সভাই কি কৰিলে 1939 চনৰ 1 নৱেম্বৰত কি কৰিলে পদত্যাগ কৰিলে তাৰ পিছত আহিল চোৱা এখন দেশ হৈ থকা দেশখনক কংগ্ৰেছে যে বিভাজন আৰু শাসন যেটো আমাৰ একতা ভাঙিবলৈ সৃষ্টি কৰিছিল তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছিল তাত আমি সফল হল বুলি নিশ্চয় ক'ব পাৰো এতিয়া আহিছে পাকিস্তানৰ দাবী 1940 চনত কংগ্ৰেছ মন্ত্ৰী সভাবোৰৰ পদত্যাগক মুছলিম লীগে 1939 চনৰ 22 ডিচেম্বৰত মুক্তি দিৱস হিচাপে পালন কৰে মুছলিম লীগৰ লাহোৰ অধিৱেশন মাৰ্চ 1940ত জিন্নাই তেওঁৰ সভাপতিৰ ভাষণত দ্বিজাতি তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমিৰ দাবীটো উত্থাপন কৰে আৰু যিটোক তেওঁ পাকিস্তান বুলি অভিহিত কৰে এই ক্ষেত্ৰত সাম্প্ৰদায়িক বটোৱাৰা যে ব্ৰিটিছৰ যি ডিভাইড এণ্ড ৰুল পলিচি হেতু তেওঁলোক সফল হৈছে চোৱা
1939 চনৰ 22 ডিচেম্বৰত মুক্তি দিৱস পালন কৰিছে মুছলিম লীগে যেতিয়া কংগ্ৰেছৰ মন্ত্ৰীসভাবোৰে পদত্যাগ কৰিলে দ্বিতীয় বিশ্বযুদ্ধৰ সেই আৰম্ভৰ সন্ধিক্ষণত মুছলিম লীগৰ যি লাহোৰ পাকিস্তানৰ লাহোৰত যি অধিৱেশন হৈছিল মাৰ্চ মাহত 1940 চনৰ মাৰ্চ মাহত জিন্না মোহাম্মদ আলী জিন্না সেই তেওঁ আছিল সভাপতি তেওঁ সভাপতিৰ যি ভাষণ তাত তেওঁ দ্বি-জাতি তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু তেওঁ কৈছে যে হিন্দুসকলৰ কাৰণে পৃথক এখন ৰাষ্ট্ৰ লাগে আৰু মুছলমানসকলৰ কাৰণে এখন সুকীয়া গৃহভূমি দাবী তেওঁ উত্থাপন কৰে আৰু যিটোক তেওঁ পাকিস্তান বুলি অভিহিত কৰে মুছলমানসকল য'ত বেছি আছে সেই অঞ্চলটোক লৈ তেওঁ পাকিস্তানৰ দাবী উত্থাপন কৰে জাতীয় আন্দোলনক দুৰ্বল কৰাৰ বাবে ইংৰাজসকলেও এনে পৃথকতাবাদী প্ৰৱণতাকে উৎসাহিত কৰি আহিছিল জানিছিল হিন্দু মুছলমানৰ যি একতা সেই একতা ভাঙিব নোৱাৰিলে ব্ৰিটিছ সফল হ'ব নোৱাৰে আন্দোলন কাৰণ আমি ইতিমধ্যে যিমানখিনি কথা পঢ়ি আহিছো তাত আমি দেখিছো হিন্দু মুছলমানৰ মাজৰ একতা আমি দেখিছো খিলাফত আন্দোলনলৈ গান্ধীজীৰ সমৰ্থন আমি দেখিছো সেই সকলোবিলাক পঢ়াৰ পিছত আমি এই কথাটো দেখিছো যে ইংৰাজসকল সফল হ'ব পৰা নাই আৰু সেই কাৰণে তেওঁলোকে কি কৰিছে ডিভাইড এণ্ড ৰুল বিভাজন কৰা আৰু শাসন কৰা নীতিৰ আশ্ৰয় লৈ তেওঁলোকে কেনেকৈ আমাৰ দেশখন দুভাগত বিভক্ত কৰাৰ যি উদ্দেশ্য তাত তেওঁলোক সফল হ'ল বুলি আমি ক'ব পাৰো জাতীয় আন্দোলনক দুৰ্বল কৰাৰ বাবে ইংৰাজসকলেও এনে পৃথকতাবাদী প্ৰৱণতাকে উৎসাহিত কৰি আহিছিল আৰু তাত তেওঁলোক সফল হৈছিল বুলি আমি ক'ব পাৰো তাৰপিছত কি হৈছে ব্যক্তিগত সত্যাগ্ৰহ অক্টোবৰ 1940 চনৰ আগষ্ট মাহত ভাইসৰয়ে বিখ্যাত আগষ্ট অফাৰ ঘোষণা কৰে ইয়াৰ দ্বাৰা ভাইসৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটাই ইয়াক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰি ভাৰতীয়সকলৰ যুদ্ধত অংশগ্ৰহণক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰে কিন্তু এই ঘোষণাত ভাৰতক স্বাধীনতা প্ৰদানক লৈ একো উল্লেখ নথকাত কংগ্ৰেছ আৰু মুছলিম লীগ উভয়ে ইয়াক প্ৰত্যাখ্যান কৰে আগষ্ট প্ৰস্তাৱত কি কোৱা হৈছে যে কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব আৰু ইয়াক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰা হ'ব আৰু ভাৰতীয়সকলক দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণক কৰিবলৈ বাধ্য কৰোৱা হ'ব কিন্তু এই ঘোষণাত আগষ্ট প্ৰস্তাৱত ভাৰতক স্বাধীনতা দিয়া হ'ব নে নহ'ব এই বিষয়ে কোনো কথা নথকাৰ উল্লেখ নথকাৰ কাৰণে কংগ্ৰেছেও ইয়াক বৰ্জন কৰিলে আৰু মুছলিম লীগেও ইয়াক বৰ্জন কৰিলে যেহেতু মুছলিম লীগেও ইতিমধ্যে পাকিস্তানৰ দাবী উত্থাপন কৰিছে মুছলমান অধ্যুষিত ঠাই লৈ পেলাই তেওঁলোকে পাকিস্তানৰ প্ৰস্তাৱ দিছে গতিকে উভয়ে কংগ্ৰেছ আৰু মুছলিম লীগ উভয়ে আগষ্ট প্ৰস্তাৱত তেওঁলোকে কি কৰিলে প্ৰত্যাখ্যান কৰিলে নাকচ কৰিলে ভাৰতৰ প্ৰতি ব্ৰিটিছসকলে গ্ৰহণ কৰা এনে নীতিৰ বিপক্ষে মহাত্মা গান্ধীৰ নেতৃত্বত 1940 চনৰ অক্টোবৰ মাহত কংগ্ৰেছ দলে কি কৰিলে ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰে ভাৰতৰ প্ৰতি ব্ৰিটিছসকলে গ্ৰহণ কৰা নীতিৰ বিপক্ষে মনত ৰাখিবা মহাত্মা গান্ধীৰ নেতৃত্বত 1940 চনত ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ব্যক্তিগত সত্যাগ্ৰহক দিল্লীলৈ বলক বা দিল্লী চলো সত্যাগ্ৰহ বুলিও জনা যায় ব্যক্তিগত সত্যাগ্ৰহ আন এটা নাম দিল্লীলৈ বলক বা দিল্লী চলো সত্যাগ্ৰহ বুলিও জনা যায় এই আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন আছিল আচাৰ্য বিনোৱা ভাবে এক নম্বৰৰ প্ৰশ্নৰ কাৰণে এই কথাবিলাক প্ৰত্যেকটো কথা আমি মনত ৰাখিব লাগিব তেখেতৰ নামটো মনত ৰাখিবা দিল্লী চলো বা ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনত গ্ৰেপ্তাৰ বৰণ কৰা প্ৰথমজন সত্যাগ্ৰহীৰ নাম কি আছিল আচাৰ্য বিনোৱা ভাবে তাৰ পিছত কি হৈছিল ক্ৰিপছ মিছন 1942 দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ উল্লেখযোগ্য সাফল্যই ভাৰতৰ প্ৰতিৰক্ষালৈ বিপদ মাতি আনিছিল
দ্বিতীয় যুদ্ধত জাপানে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে সাফল্য লাভ কৰিছিল যাৰ কাৰণে ভাৰতৰ প্ৰতিৰক্ষালৈ কি হৈছে বিপদ আহিছিল ই ভাৰতৰ প্ৰতি ইংলেণ্ডৰ মনোভাৱ কিছু কোমল কৰি তুলিছিল 1942 চনৰ মাৰ্চ মাহত ব্ৰিটিছ যুদ্ধ পৰ্যালোচনা সমিতিয়ে ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছক নতুন সাংবিধানিক প্ৰস্তাৱসহ ভাৰতলৈ প্ৰেৰণ কৰিছিল তেওঁ ঠিক যুদ্ধৰ পিছতে স্বশাসিত এখন ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ দিছিল তেওঁ ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰিছিল কিন্তু তৎকালে ক্ষমতা হস্তান্তৰৰ বিষয়ে কোনো প্ৰস্তাৱ নিদিয়াৰ বাবে কংগ্ৰেছ আৰু মুছলিম লীগ দুই পক্ষই তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল উক্ত পৰিস্থিতিটো সাধাৰণভাৱে অলপ তীৰ্যকভাৱে কোৱা হৈছিল ব্যংগ কৰি কোৱা হৈছিল যে তেওঁলোক আছিল এটা দেউলিয়া বেংকৰ এখন দিন উকলা চেক দেউলিয়া বেংক যিটো বেংকত পইচাই নাই তেনেকুৱা বেংকৰ পোষ্ট ডেটেড চেক এখন দিন উকলি যোৱা চেকৰ নিচিনাকৈ তেওঁলোকে মন্তব্য কৰিছিল বা ব্যংগ কৰি কৈছিল শব্দটো কথাকিটা মনত ৰাখিবা এটা দেউলিয়া বেংকৰ এখন দিন উকলা চেক বুলি গণ্য কৰা হৈছিল আৰু তাত কংগ্ৰেছ আৰু মুছলিম লীগ দুই পক্ষই এই প্ৰস্তাৱ নাকচ কৰিছিল আজি আমি ইমানখিনিয়ে সময় হৈ আহিছে এই কথাখিনিয়ে আলোচনা কৰিলো তোমালোকে বুজি পাইছা বুলি ভাবিছো আন্দোলনটো দীঘলীয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভাৰত ত্যাগ আন্দোলন কৰিম কিংবা মৰিম সেই কথা আমি পিছৰ ক্লাছত আলোচনা কৰিম তোমালোকে পঢ়িবা আৰু বুজি নাপালে মোক সুধিবা ঠিক আছে ধন্যবাদ Thank you, ma'am. Thank you, ma'am.